সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 2 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 17 তাৰিখ। আজি শুক্ৰবাৰ, কৃষ্ণপক্ষ, ত্ৰয়োদশী তিথি আৰু আদ্ৰা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:49:50 আৰু আজি সূৰ্যাস্ত হ'ব 6:09:40। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 9:49 পৰা 11:29 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:11 পৰা পুৱা 7:43। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্য বৰ্ণ আৰু নৰগণ হ'ব, আৰু যদি আজি আদ্ৰা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰাত আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ শুভ ফল পাব। খাদ্যত আজি মূলা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধি সম্পৰ্কীয় কোনো শুভ সংবাদ আজি আপুনি লাভ কৰিব, য'ত আপোনাৰ উৎসাহ বাঢ়িব। নিবনুৱাই কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰিব, য'ত আপোনাৰ আৰ্থিক প্ৰতিষ্ঠাৰ আশা থাকিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত সফলতা লাভ কৰি উচ্চ শিক্ষাৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। আজি প্ৰেমৰ সম্পৰ্কক বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি আপুনি সম্পৰ্কত এটা বিশেষ উচ্চতা প্ৰদান কৰিব পাৰিব। বিশেষ কোনো অতিথিৰ আগমনত আজি গৃহসুখ বৃদ্ধি পাব। পুত্ৰ কন্যাৰ সৌভাগ্যও গৃহসুখ বৃদ্ধি কৰাৰ লগতে সমাজত আপোনাৰ মান বঢ়াব। ব্যৱসায়ত কোনো উৎসৰ পৰা আপুনি অনাদায় ধনৰ আদায় প্ৰাপ্তি হৈ অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। আপোনাৰ উচ্চ স্থান লাভৰ লগতে ক্ষমতা বাঢ়িব। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ সহযোগত কোনো নতুন আৰ্থিক আঁচনিত আজি সফলতা লাভ কৰি আত্মবিশ্বাস বঢ়াব পাৰিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ লগতে আজি যিকোনো ক্ৰিয়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত দক্ষতা প্ৰকাশ কৰি আপুনি সুনাম বঢ়াব পাৰিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ পৰা স্থান আৰু মান লাভ কৰি আপুনি উৎসাহিত হ'ব। দিনটো এটা শ্ৰেষ্ঠতম দিন হিচাপে আজি পৰিগণিত হ'ব। গৃহত কোনো মাংগলিক কৰ্মত আজি আপোনাৰ ব্যস্ততা থাকিব, কিন্তু অকস্মাত স্বাস্থ্যত কোনো প্ৰকাৰ আঘাত নাপাবলৈ আপুনি অধিক সাৱধানতা ল'ব লাগিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও অৰ্থকামত সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো ব্যক্তিগত সমস্যাৰ বাবে আপুনি কৰ্মৰ পৰা অকস্মাত আঁতৰি থাকিব লগা হ'ব পাৰে, যদিও কৰ্মৰ বিভিন্ন দিশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। নিবনুৱাই ঘনিষ্ঠ বন্ধুজনক কোনো সহযোগিতা আগবঢ়াই আজি পাৰস্পৰিক বন্ধুত্বত উচ্চতা বঢ়াব পাৰিব।
কোনো শুভ সংবাদ লাভত শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ হ'ব। ক্ৰীড়া আদিতো আজি আপুনি নিজৰ দক্ষতা প্ৰমাণ কৰি সুখ্যাতি অৰ্জন কৰিব পাৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত অংশগ্ৰহণ কৰি আপুনি কিছু উন্নত সময় আজি অতিবাহিত কৰিব পাৰিব। তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আনহাতে আপোনাৰ গৃহ পৰিৱেশৰ বিভিন্ন সৰু সৰু সমস্যা সমাধানত আজি খৰচ বাঢ়িব। ব্যৱসায়ীয়ে কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থকামত উৎসাহিত হ'ব আৰু আপোনাৰ অৰ্থ সমস্যা আঁতৰিব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি জ্যেষ্ঠ বিষয়াৰ লগত আপুনি সুসম্পৰ্ক স্থাপন কৰি উৎসাহিত হ'ব পাৰিব। আপুনি আশা কৰি থকা কোনো শুভ সংবাদো আজি লাভ কৰিব। নিবনুৱাই কোনো উৎসৰ পৰা নতুন কৰ্মৰ সন্ধান লাভ কৰি উৎসাহিত হ'ব পাৰিব যদিও ইয়াত আপোনাৰ অধিক পৰিশ্ৰমৰ আশংকা থাকিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। কিন্তু আজি আপোনাৰ বন্ধুৰ সংগত সঞ্চিত ধন ক্ষয় হ'ব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি আপুনি আনন্দিত হ'ব পাৰিব। সম্পৰ্কই স্থায়িত্ব লাভ কৰিব। আপোনাৰ লগত আজি আত্মীয় স্বজনৰ সহযোগো থাকিব। বস্ত্ৰ অলংকাৰ বা কোনো সম্পদ ক্ৰয় কৰি আজি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিও আপুনি আজি সন্মানিত হ'ব। ব্যৱসায়ত প্ৰাপ্য ধনৰ আদায় পাব। অৰ্থকামতো আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সকলো প্ৰকাৰ সিদ্ধান্তত আজি সহকৰ্মী বন্ধু আৰু জ্যেষ্ঠ বিষয়াৰ সহযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। নিবনুৱাই গুৰুত্বপূৰ্ণ সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। অৱশ্যে বন্ধুৰ ওচৰত আজি আপুনি প্ৰতিশ্ৰুতিবদ্ধও হ'ব। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। আনহাতে শিক্ষাৰ কোনো শুভ সংবাদ লাভত আপুনি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ মতামতসমূহত আপোনাৰ প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা অতি শ্ৰেষ্ঠতম দিন উপহাৰ দিব। কোনো নতুন অতিথিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। ধৰ্মীয় কৰ্মত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। আনহাতে গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি মনোযোগ বঢ়াব লাগিব। আজি স্বাস্থ্যজনিত কাৰণত যাতে ব্যৱসায়িক পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন হ'ব। আনহাতে আপোনাৰ আজি খৰচো বাঢ়িব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। যদিও ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। নিবনুৱাই কৰা চমু ভ্ৰমণ সফল হ'ব। নতুন আৰ্থিক আঁচনিয়েও আজি আপোনাক আৰ্থিক সৌভাগ্যৰ আশা দিব। শিক্ষাত উন্নতি অব্যাহত থকাৰ পাছতো আজি কোনো অপ্ৰত্যাশিত সংবাদত আপুনি অহেতুক চিন্তাগ্ৰস্ত হ'ব পাৰে। প্ৰিয় ব্যক্তিৰ লগত সংযোগ লাভৰ বাবে আপোনাৰ আজি অপেক্ষাৰ পৰিমাণ বাঢ়িব। কিন্তু দিনৰ শেষলৈ সংগপ্ৰাপ্তিত সুখী হ'ব পাৰিব। আত্মীয় পুণ্য কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে এটা উন্নত দিন আজি আপোনাৰ অতিবাহিত হ'ব। কিন্তু আজি ভোগবিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত অৰ্থকাম অব্যাহত থাকিব যদিও আপোনাৰ সমস্যাসমূহ সমাধানৰ বাবে আজি ই যথেষ্ট নহয়। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা
অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। সামান্য পৰিৱেশিক ৰোগৰ অশান্তিয়ে যাতে আপোনাৰ মনোবল নকমায় তাৰ বাবে যত্ন লওক। আপোনাৰ মানসিক অৱসাদৰ বাবে কৰ্মৰ পৰিৱেশৰ পৰা আজি আধাতে আপুনি আঁতৰি থাকিব লগাও হ'ব পাৰে। নিবনুৱাই কোনো উৎসৰ পৰা অকস্মাত নতুন কোনো কৰ্মৰ সন্ধান লাভ কৰিব। ইয়াত আপোনাৰ আৰ্থিক প্ৰতিষ্ঠাৰ আশাও থাকিব। শিক্ষাৰ্থীয়ে আজি প্ৰয়োজনীয় সময়ত বন্ধুৰ সহযোগত উপকৃত হ'ব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক বন্ধুত্বত উচ্চতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহৰ সম্পৰ্কলৈ আপুনি পৰিৱৰ্তিত কৰিব পাৰিব। সকলো দিশতে আজি আপুনি আত্মীয়ৰ সহযোগো লাভ কৰিব। কোনো নতুন অতিথিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। বিভিন্ন দিশত আপোনাৰ খৰচ বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায় পৰিৱেশ অতি উন্নত, অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ সিদ্ধান্ত আজি আপোনাৰ মনোভূত নহ'ব পাৰে, যাৰ বাবে আপুনি জ্যেষ্ঠ ব্যক্তিৰ লগত বিতৰ্ক আদিৰ পৰা আঁতৰি থাকিব লাগিব। নিবনুৱাৰ ভ্ৰমণৰ ৰোগ। মতপাৰ্থক্যৰ ফলত যাতে আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ আদি নহয় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো অপ্ৰত্যাশিত সংবাদ লাভ কৰি চিন্তিত হ'ব পাৰে। আজি অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা অতি আৱশ্যক। আজি আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত আপোনাৰ খৰচ বাঢ়িব যদিও বাহন আদি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তা বাঢ়িব পাৰে। ব্যৱসায়ত অৰ্থকাম অব্যাহত থাকিলেও আন দিনৰ তুলনাত আজিৰ উপাৰ্জন সামান্য নিম্নমানৰ। আপোনাৰ আজি সেউজীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হওক, যাতে আপোনাৰ স্বাস্থ্যজনিত কাৰণত আপোনাৰ কৰ্ম আৰু আপোনাৰ সঞ্চিত ধন ক্ষয় নহয়। কোনো ৰাজহুৱা অনুষ্ঠানত নিবনুৱাই বিশিষ্ট ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। উচ্চ শিক্ষাৰ কোনো নতুন সংযোগ লাভ কৰি শিক্ষাৰ্থীয়ে সৌভাগ্যৰ আশা কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ আচৰণত আজি আপোনাৰ অসন্তোষ বাঢ়িব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা পাৰিবাৰিক ভ্ৰমণ সফল হ'ব। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব, কিন্তু আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আপোনাৰ অধিক মনোযোগৰ আৱশ্যক হ'ব। ব্যৱসায়ীয়ে কোনো সম্পদ ক্ৰয় কৰি আজি নিজৰ আশা পূৰণ কৰিব পাৰিব। আনহাতে আপোনাৰ সিদ্ধান্তৰ ভুলৰ বাবে যাতে আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। অহেতুক মানসিক অৱসাদৰ ফলত যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিবলগীয়া নহয় তাৰ বাবে আপুনি মনোবল বঢ়াব লাগিব। স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক। নিবনুৱাই কোনো দিশত আজি বন্ধুৰ সহযোগত উপকৃত হ'ব, কিন্তু অৰ্থ সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাত থকা সফলতাই আজি আপোনাৰ সুনাম বঢ়াব। ইয়াৰ লগতে কোনো নতুন সহপাঠীৰ লগত পৰিচয় হৈ আজি আপুনি
আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত এটা উন্নত দিন আজি আপোনাৰ অতিবাহিত হ'ব। আজি কোনো বিশেষ দিশত আপুনি আপোনাৰ প্ৰিয়জনৰ সহযোগত উপকৃত হ'ব। গৃহত ভূমি বাহন আদিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। বিভিন্ন দিশত আপোনজনৰ সহযোগেও পাৰিবাৰিক সুখ বঢ়াব। ব্যৱসায়ত অনাদায় ধন আজি আপুনি আদায় পাব। কোনো নতুন আৰ্থিক সংযোগেও আপোনাক আৰ্থিক উন্নতিৰ আশা দিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। অকস্মাত পুৰণা ৰোগৰ আবিৰ্ভাৱে যাতে আপোনাৰ কৰ্ম আৰু আপোনাৰ সঞ্চিত অৰ্থ ক্ষয় নকৰে তাৰ প্ৰতি যত্ন লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হোৱাৰ আশংকা আছে। বন্ধুৰ পৰামৰ্শ গ্ৰহণত নিবনুৱাই কোনো প্ৰকাৰৰ ক্ষতিৰ সন্মুখীন নহবলৈ আজি যত্ন ল'ব লাগিব। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। শিক্ষাত উন্নতি অব্যাহত থাকিলেও আজি কোনো অপ্ৰত্যাশিত সংবাদে আপোনাক অহেতুক চিন্তাত ৰাখিব পাৰে। মত পাৰ্থক্যৰ ফলত প্ৰিয় ব্যক্তিৰ লগত যাতে আপোনাৰ বাদ বিবাদ আদিৰ সূচনা নহয় তাৰ বাবে আজি আপুনি সাৱধানতা ল'ব লাগিব। এনে বিতৰ্কই অবাবত আপোনাক মনোকষ্ট দিব পাৰে। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। অৱশ্যে ইয়াৰ বাবে গৃহ সুখত অশুভ প্ৰভাৱ নপৰে। ব্যৱসায়ত আজি অৰ্থাগমত আপোনাৰ সন্তুষ্টি কমিব। তাৰোপৰি বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত থকা অতিৰিক্ত কৰ্মৰ চাপ আৰু বিভিন্ন ঘৰুৱা সমস্যাৰ বাবে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতাত যাতে বন্ধুৰ লগত বিতৰ্ক আদিত লিপ্ত নহয় তাৰ প্ৰতি যত্ন লওক। এনে বিতৰ্কৰ ফলত আপোনাৰ গোপন শত্ৰুৰ বৃদ্ধিৰ আশংকা থাকিব। শিক্ষাৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নগামী হোৱাৰ আশংকা থাকিব। আনহাতে আপুনি তীৰ্থস্থান আদি দৰ্শন কৰি সুখী হ'ব পাৰিব। গৃহত কোনো আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তা আৰু খৰচ বাঢ়িব পাৰে। কোনো প্ৰতিবেশীৰ আচৰণেও আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। অৱশ্যে গৃহ সুখত কোনো ধৰণৰ অশুভ প্ৰভাৱ নপৰে। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহ'ব। তাৰোপৰি বিভিন্ন দিশত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব। বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।